Hello everyone, welcome to Exam Lab. ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত BEdৰ বহুতকেইখন কলেজতে এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে। আজি আমি তাৰ আৰু তিনিখন ডিছকাছ কৰিম। ইয়াৰ আগতেও আৰু দুটা পাৰ্ট আহিছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিজৰ অন কেম্পাছৰ এডমিশ্যন প্ৰচেছো ষ্টাৰ্ট হৈ গৈছে। তাৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে সেইকেইটা চাবলৈ নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নেক্সট আপডেটবিলাক পাই থাকে। চ' আজিৰ ফাৰ্ষ্টখন হৈছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ধেমাজি, মানে ডাইট ধেমাজিখন হয় এখন। আৰু ইয়াৰ এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে, এপ্লিকেশ্যন প্ৰচেছ। আৰু ইয়াত লিখা আছে যে 2 year BEd কোৰ্চৰ কাৰণে আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি 25-27 ছেশ্যনৰ কাৰণে কেণ্ডিডেটছ হু হেভ ছিকিউৰ্ড 30 marks এণ্ড এবভ, মানে আপোনালোকে CET যোনটো এক্সাম হৈছিলে BEdৰ কাৰণে তাৰ 30 marks বা এবভ যোনে যোনে পাইছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব? 22 জুলাই তাৰিখৰ পৰা, মানে অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু যোনখন এপ্লাই কৰিব, এপ্লাইৰ কাৰণে এপ্লিকেশ্যনখন যোনখন লাগিব সেইখন ডাইট ধেমাজিত আপোনালোকে অফলাইনো পাব আৰু অনলাইন আপোনালোকে ৱেবছাইটতো পাব। ইয়াত মই এপ্লিকেশ্যনখন দেখুৱাম কেনেকুৱা হয়, আপোনালোকে ইয়াৰ পৰাও ডাউনলোড কৰিব পাৰিব। ডকুমেণ্টছ কি ছাবমিট কৰিব লাগিব, মানে আপোনালোকে ফৰ্মখন অনলাইন ডাউনলোড কৰিব পাৰিব, বাট ছাবমিট সদায় অফলাইনে কৰিব লাগিব। ইয়াত আৰু ফৰ্মখনৰ লগত কি দিব লাগিব? এপ্লিকেণ্টছ ফটোগ্ৰাফ, মানে দুখন ফটো লাগিব, আৰু BEd CET স্ক'ৰ কাৰ্ডখন যোনখন আপোনালোকে ডাউনলোড কৰিছিলে সেইখন, SSLC মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট, HSO মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, আৰু বেচলাৰ্ছ ডিগ্ৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট উইথ CGPA কনভাৰ্জন ফৰ্মুলা। মানে কোনোবাই যদি আপোনালোকৰ যদি মাৰ্কছটো CGPA দিয়ে পাৰ্চেণ্টেজত নহ'লনি, তেতিয়াহ'লে আপোনালোকে CGPA যোনটো কনভাৰ্জন ফৰ্মুলাৰ এখন PDF থাকে সেই PDFখনো ইয়াত ছাবমিট দিব লাগিব। আৰু কাৰোবাৰ যদি মাষ্টাৰ্ছ ডিগ্ৰী আছে তাৰো মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব, আৰু CGPA কনভাৰ্জন ফৰ্মুলা শ্বীটখন লাগিব। আৰু চাৰ্টিফিকেট অফ এজ প্ৰুফ আপোনালোকে SSLC এডমিট কাৰ্ডো দিব পাৰিব বা বাৰ্থ চাৰ্টিফিকেটো দিব পাৰিব। আৰু কাষ্ট কেটেগৰী PWD বা EWS চাৰ্টিফিকেট আছে যদি, মানে আপোনালোকৰ কাৰোবাৰ যদি SC ST NCL এনেকুৱা কিবা কোটা আছে বা EWS আছে, আপোনালোকে সেইখিনিৰ চাৰ্টিফিকেট দিব লাগিব। আৰু এই ৰিচেণ্ট কেৰেক্টাৰ চাৰ্টিফিকেট ফ্ৰম দ্য হেড অফ দ্য ইনষ্টিটিউট ষ্টাডিড লাষ্ট ফ্ৰম অৰ এনি গেজেটেড অফিচাৰ, মানে আপোনালোকে কেৰেক্টাৰ চাৰ্টিফিকেট এখনো দিব লাগিব, যিখন আপোনালোকৰ হয় ইনষ্টিটিউটখনে ইছ্যু কৰিব, নহয় আপোনালোকে কোনোবা গেজেটেড অফিচাৰৰ দ্বাৰা ইছ্যু কৰিব পাৰিব। টোটেল ইনটেক কেপাচিটি আছে 50 নাম্বাৰ্ছ অফ ছিটছ আছে। আৰু ইয়াত লিখা আছে ছাবজেক্ট টু দ্য চেঞ্জ উইথ দ্য লিষ্ট অফ দ্য ডেপুটেড টিচাৰ্ছ ইছ্যুড বাই দ্য ডাইৰেক্টৰেট অফ দ্য ছেকেণ্ডেৰী এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম, মানে ডেপুটেড টিচাৰসকলে যদি ছিটটো কম বেছি হ'ব পাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আৰু সেইটো কোনে ইছ্যু কৰিব? ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম। আপোনালোকৰ যে যোনখন ৰিজাৰ্ভেশ্যনৰ চাৰ্টিফিকেট লাগিব বুলি কৈছিলে SC ST NCL, তাহাঁতৰ যোনবিলাক ৰিজাৰ্ভেশ্যনৰ পাৰ্চেণ্টেজ কিমান আছে, EWSৰ কাৰণে 10%, SC কাৰণে 7%, ST কাৰণে 10%, ST হিলছৰ কাৰণে 5%, OBC MOBC কাৰণে 15%, আৰু ফিজিকেলি চেলেঞ্জড মানে PWDৰ কাৰণে 3% আছে ৰিজাৰ্ভেশ্যন। আৰু ইয়াত লিখা আছে কেণ্ডিডেটছ উইথ দ্য বিল' 40% ডিজেবিলিটি শ্বেল নট বি এলিজিবল ফৰ দ্য কনচিডাৰেশ্যন আণ্ডাৰ দ্য ৰিজাৰ্ভেশ্যন কেটেগৰী, মানে কাৰোবাৰ যদি PWD চাৰ্টিফিকেট আছে কিন্তু তেওঁলোকৰ ডিজেবিলিটি যদি 40%তকৈ লেছ হয় তেওঁলোকৰ এলিজিবল নহয়। চ' আপোনালোকে এই ডেটকেইটা মনত ৰাখি লওক। এপ্লিকেশ্যন ফ্ৰম দ্য ডিষ্ট্ৰিবিউশ্যন এণ্ড ছাবমিশ্যন অফ উইথ ইফেক্ট ফ্ৰম, মানে আপোনালোকে এপ্লিকেশ্যনখন কেতিয়া পৰা ছাবমিট কৰিব পাৰিব? 23rd of জুলাইৰ পৰা, মানে অলৰেডি ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লিকেশ্যনখন ডাউনলোড কৰিব পাৰিব আপোনালোকে এই ৱেবছাইটটোৰ পৰা, বা অফলাইনো আপোনালোকে লৈ আনিব পাৰে, কিন্তু ছাবমিট কিন্তু অফলাইনে কৰিব লাগিব। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন কেতিয়া হ'ব? ডাইট ধেমাজিত কৰিব লাগিব 2 আগষ্ট তাৰিখলৈকে। আৰু ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখন কেতিয়া পাব্লিছ কৰা হ'ব? 7 আগষ্ট তাৰিখে। আৰু ডেট অফ দ্য এডমিশ্যন কাম ভেৰিফিকেশ্যন ফৰ এ প্ৰভিজনেল মেৰিট লিষ্ট, মানে এই মেৰিট লিষ্টত যাৰ যাৰ নাম আহিব তেওঁলোকৰ এডমিশ্যন কেতিয়া হ'ব? 11 পৰা 12 আগষ্ট তাৰিখে, 11 আৰু 12 দুই দিনাই হ'ব, আপ টু দ্য 3 PM, মানে 12 তাৰিখৰ 3 বজালৈকে হ'ব। আৰু পাব্লিকেশ্যন অফ দ্য ৱেইটিং লিষ্ট, মানে আৰু যাৰ যাৰ ৱেইটিং লিষ্টত নাম আহিব, মানে ফাৰ্ষ্ট ছিটকেইটা ফিল আপ হৈ যোৱাৰ পিছত যদি খালী থাকে কিছুমান, তাৰ কাৰণে যোনটো ৱেইটিং লিষ্টৰ সেইখন হ'ব 13 আগষ্ট তাৰিখে পাব্লিছ কৰা হ'ব। আৰু এইখনেই হৈছে এপ্লিকেশ্যন ফৰ্মখন ডাইট ধেমাজিৰ কাৰণে, আৰু এইখন আপোনালোকে অনলাইন ৱেবছাইটত গৈ লৈ পিনিও ডাউনলোড দিব পাৰিব বা অফলাইনো কালেক্ট কৰিব পাৰিব। এইখন ফিল আপ কৰিবলৈ চিম্পল হয়, ফটোখন দিব লাগে, নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এড্ৰেছ, মানে বেছিক ডিটেইলছখিনি আপোনালোকে ইয়াত ফিল আপ কৰি উইথ ডকুমেণ্টছ ছাবমিট দিব লাগিব অফলাইন। ইয়াত আপোনালোকে মাৰ্কছখিনি গোটেইখিনি ভালকৈ ফিল আপ কৰি ল'ব, তাৰপিছত ছাবমিট দিব পাৰিব। চ' ফাৰ্ষ্টখন হৈ গ'ল আমাৰ ডাইট ধেমাজিত, ছেকেণ্ডখন হৈছে
আমাৰ ছেকেণ্ডখন হৈছে ডাইট ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং যোৰহাট, মানে যোনখন তিতাবৰত আছে সেইখন ডাইট। আৰু ইয়াৰো এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট কেতিয়াৰ পৰা হ'ব, এণ্ড কেতিয়া হ'ব, আপুনি সকলোখিনি ডিটেইলছ চাই লওক। চ' ডেট অফ এডমিশ্যন, ছাবমিশ্যন অফ এডমিশ্যন ফৰ্ম, মানে এডমিশ্যন ফৰ্ম কেতিয়া ছাবমিট কৰিব পাৰিব, 25, 28 আৰু 29 জুলাই তাৰিখে। চ' ডেটকেইটা মনত ৰাখিব, 25, 28 এণ্ড 29 জুলাই তাৰিখে আপোনালোকে ছাবমিশ্যন কৰিব লাগিব, আৰু ছাবমিশ্যন অফলাইন হ'ব, খালি মনত ৰাখিব। আৰু ফৰ্ম ছাবমিশ্যন টাইমিংটো দি থোৱা আছে 11 বজাৰ পৰা 3 বজাৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। তাৰ পিছত বা তাৰ আগত হ'লে কিন্তু আপোনালোকৰ ফৰ্মখন ছাবমিট নল'ব। আৰু ডিক্লেৰেশ্যন অফ মেৰিট লিষ্ট অন দ্য ইনষ্টিটিউট ৱেবছাইট, ফাৰ্ষ্ট মেৰিট লিষ্টখন আপোনালোকৰ ইনষ্টিটিউট ৱেবছাইটটোত আপলোড কৰা হ'ব, আৰু কেতিয়া কৰা হ'ব, 7 আগষ্ট তাৰিখে। আৰু এডমিশ্যন কেতিয়া হ'ব, 12 আগষ্ট তাৰিখে। ইয়াত লিখা আছে এপ্লিকেশ্যন ফৰ্ম কেন বি ডাউনলোডেড ফ্ৰম দ্য ডাইট যোৰহাট ৱেবছাইট, মানে আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰিব ডাইট যোৰহাটৰ যোনখন ৱেবছাইট হয় তাৰ পৰা, কিন্তু ছাবমিট অফলাইনে দিব লাগিব, আৰু 25, 28 আৰু 29 জুলাই তাৰিখে দিব লাগিব। ইয়াৰ আগতেও আমি 3টা পাৰ্ট আনিছোঁ এডমিশ্যন প্ৰচেছৰ, য'ত আমি ভেৰিয়াছ ইনষ্টিটিউট আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি য'ত BEd এডমিশ্যন হৈ আছে তাৰ বিষয়ে ডিটেইলছত কোৱা হৈছে। চ' আপোনালোকে সেইকেইটা ভিডিঅ' ৰিফাৰ কৰিবলৈ নাপাহৰিব, আৰু আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আজি আমাৰ থাৰ্ডখন হৈছে ডাইট লখিমপুৰ, এইখন হৈছে ডাইট লখিমপুৰৰখন। এই ন'টিছখন বৰ বেছি ক্লিয়াৰ নহয়, খালি ইয়াত ইমানেই লিখা আছে যে যোনে যোনে BEd CET এণ্ট্ৰেঞ্চ টেষ্টত 30 বা এবভ পাইছে তেওঁলোক এলিজিবল হয় এপ্লাই কৰিবৰ কাৰণে ফৰ দ্য ছেশ্যন 25-27। আৰু ইম্পৰ্টেণ্ট ডেটকেইটা মনত ৰাখিব, ডেট অফ এভেইলেবিলিটি অফ অনলাইন এডমিশ্যন ফৰ্ম, এডমিশ্যন ফৰ্মখন আপোনালোকে অনলাইন ডাউনলোড কৰিব পাৰিব, আৰু কেতিয়াৰ পৰা, 22 জুলাই তাৰিখৰ পৰা অলৰেডি আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু লাষ্ট ডেট হৈছে ছাবমিশ্যন অফ 28 জুলাই তাৰিখ, মনত ৰাখিব 28 জুলাই লাষ্ট ডেট হয় দিনৰ 11 বজালৈকে। ডিক্লেৰেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট হ'ব 28 জুলাই তাৰিখে, আৰু ডিক্লেৰেশ্যন অফ এডমিশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট কেতিয়া হ'ব, 30 জুলাই তাৰিখে আমাৰ এডমিশ্যন হ'ব। আৰু ডিক্লেৰেশ্যন অফ ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া হ'ব, 31 জুলাইত হ'ব। আৰু এডমিশ্যন যোনসকলৰ ছেকেণ্ড মেৰিট লিষ্টৰ নাম আহিছে তেওঁলোকৰ হ'ব 1 আগষ্টত। চ' এইকেইটা ডেট আপোনালোকে মনত ৰাখি ল'ব, আৰু আপোনালোকৰ এপ্লিকেশ্যন ছাবমিশ্যন কৰাৰ লাষ্ট ডেট হৈছে 28 জুলাই দিনৰ 11 বজালৈকে, এইটো মনত ৰাখিব। এই ডেটকেইটা ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখি ল'ব। আৰু ইয়াত এডমিশ্যন ফিজো দিয়া আছে, দ্য এপ্ৰক্সিমেট এডমিশ্যন ফিজ ফৰ দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ কিমান, 22,000 টকা, 22,000 ৰুপিজ। চ' এডমিশ্যন ফিজ ফৰ দ্য ফাৰ্ষ্ট ছেমিষ্টাৰ কিমান, 22,000 ৰুপিজ। এইটো আপোনালোকে এডমিশ্যন ফিজ মনত ৰাখিব। চ' এই তিনিখনেই আছিল আজিৰ ভিডিঅ'টোৰ নটিফিকেশ্যনৰ ওপৰত, আৰু আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।